পৰম ভক্তিভজন ভাগৱত সুব্যাখ্যাকাৰ বিনীত বৰা বাপজনাকে প্ৰমুখ্য কৰি উপস্থিত আমাৰ আজন্মৰ সেৱাস্থলীৰ কৃপালু বাপ সমস্ত আই মাতৃসৱ যুৱক যুৱতীসকল অতিকৈ মৰমৰ শিশু ভক্তসকল আমি আপোনাসৱ সকলোৰে চৰণৰ ধূলি শিৰত তুলি লৈ এই অভাজনক আজি যি দায়িত্বভাগী দিছে আমি সিমানৰ যোগ্য নহওঁ মাত্ৰ আপোনাসৱৰ আজ্ঞা পালনৰ অৰ্থে আমি আগবাঢ়িছোঁ। ভাগৱত পৃথিৱীলৈ কিয় আহিব লগা হ'ল আৰু কেনেকৈ ভাগৱত আহিলে সকলোৱে জানেই যে ভগৱন্ত কৃষ্ণদেৱ যেতিয়া ধৰাধাম এৰি বৈকুণ্ঠলৈ গুচি গ'ল, বৈকুণ্ঠলৈ যাওঁতে কৃষ্ণদেৱে দুটা বস্তু লগত লৈ গৈছিলে আৰু আমাৰ কাৰণে অৰ্থাৎ কলিৰ মলমতী মনুষ্যৰ কাৰণে মাত্ৰ এটা থৈ গৈছিলে। এতিয়া আমি লৈ যোৱা দুটাত গুৰুত্ব দিব লাগে নে থৈ যোৱাটোত গুৰুত্ব দিব লাগে? ভাবক, আমি গুৰুত্ব দিব লাগিব আমাৰ কাৰণে যিটো থৈ গৈছে। কি লৈ গ'ল আৰু কি থৈ গ'ল? পৃথিৱী এৰিলা কৃষ্ণে ধৰ্ম অজ্ঞান লৈ গৈলা বৈকুণ্ঠ কৈত গুণ নাম থৈ। যে ধৰ্ম আৰু জ্ঞান এই দুটা লগত লৈ গুচি গ'ল। ধৰ্ম মানে তপ জপ যাগ যজ্ঞ পূজা পাতল প্ৰভৃতি যিটো কৰ্ম মাৰ্গ, দ্বিতীয়তে জ্ঞান মানে জ্ঞান মাৰ্গ, যম নিয়ম আসন প্ৰাণায়াম ধ্যান ধাৰণা প্ৰত্যাহাৰ সমাধি য'ত আছে। আমালৈ কি থৈ গ'ল? তেওঁৰ গুণৰ নাম। আৰু এই গুণনামৰ ইমান মহিমা ভগৱন্ত কৃষ্ণদেৱে তেওঁৰ সৰ্বশক্তি নামত দি থৈ গৈছে। আৰু সেইকাৰণেই যে পূৰ্বতে স্বয়ং ভগৱন্ত কৃষ্ণদেৱক স্বচক্ষুৰে দৰ্শন কৰি যিটো ফল পাইছিলে, আমি কলিৰ মলমতী মনুষ্যই এই দুটা চকুৰে ভগৱন্তক কেতিয়াও দেখা নাপাওঁ। নেপালেও কিন্তু আমি দেখা সকলতকৈ বেছি ফল পাওঁ। পাৱে যেন ফল পূৰ্বে কৃষ্ণ দৰ্শনে ততোধিক পাৱে আৱে নামৰ কীৰ্তনে। তেওঁৰ নাম লৈ বেছি ফল পাওঁ। তাইক গুণনাম কিহৰ যোগেদি থৈ গ'ল? ধৰ্ম জ্ঞান লৈয়া বৈকুণ্ঠ গৈলা ভগৱন্ত কৃপাময় অজ্ঞান আন্ধাৰ বিনাশ কৰিতে ই শাস্ত্ৰ ভৈলা উদয়। যে অজ্ঞান আন্ধাৰ বিনাশ কৰিবৰ কাৰণে ভাগৱত শাস্ত্ৰৰ উদয় হৈছে। গতিকে পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্ত। আমি কেৱল শাস্ত্ৰ জ্ঞানৰ কাৰণেহে পঢ়িব লাগে। আৰু আচৰিত কথা, আপোনালোকে ভাবিবৰ কাৰণে মই এষাৰ কথা কৈ থৈ যাওঁ। ভাগৱত আৰম্ভ হৈছে এডাল মৰা সাপৰ পৰা আৰু শেষ হৈছে এডাল জীয়া সাপত। আপোনালোকে ভাবক, কেতিয়াবা যদি সময় সুবিধা পাওঁ আমি বহলকৈ এই বিষয়ে আলোচনা কৰিম, সেইটো এটা ভাবিব। এই ভাগৱতত 4টা স্তৰ আছে, যিটো চতুশ্লোকী ভাগৱত বুলি কওঁ, নহয়নে বাৰু? কিন্তু আমি কিছুমান কোৱা শুনিছোঁ, নাৰায়ণে ব্ৰহ্মাক ভাগৱত কওঁতে 4টা শ্লোকত কৈছিলে, ব্ৰহ্মাই আকৌ নাৰদক দিওঁতে 2টা বাঢ়িল, এইদৰে বাঢ়ি বাঢ়ি 12টা হৈছে। এইটো কিন্তু আমি কোনো শাস্ত্ৰত আজিলৈকে পোৱা নাই। আমি মাত্ৰ এটাই জানো, চতুশ্লোকী ভাগৱত। ব্ৰহ্মাৰ প্ৰাৰ্থনা শুনি কৃষ্ণ গদতি
চতুশ্লোকী ভাগৱত লোৱা প্ৰজাপতি নাৰায়ণে ব্ৰহ্মাক কৈছিলে। সেই চতুশ্লোক হ'ল জ্ঞান বিজ্ঞান তদংগ আৰু ৰহস্য। আৰু বেছি জটিলতালৈ নগৈ আমি সৰ্বসাধাৰণভাৱে ইয়াৰ অৰ্থবিলাক ল'ব লাগে দেই। জ্ঞান মানে কি? জানিব লগা বস্তুক জনাটোৱেই হ'ল জ্ঞান। গীতাত কৈছে হেৰা সখী জ্ঞেয় বস্তুক জনাটো জ্ঞান। এই শাস্ত্ৰ পঢ়ি আমি কিবা এটা জানিম আজি, এইটো হ'ল জ্ঞান। বোলে এই জ্ঞানত থাকিলে হ'বনে? বোলে নহ'ব, আকৌ বিজ্ঞানলৈ যাবগৈ লাগিব। আইগৰাকীক সুধিলোঁ, আইগৰাকী তাঁত ব'ব জানেনে? জানো, মাৰ ঘৰত জীয়ৰী কালতে বিভিন্ন ডিজাইনৰ ফুল বাচিব জানো, চাদৰ মেখেলা ব'ব জানো, গামোচা ব'ব জানো। বোলে জানে? জানো। আজিলৈকে কেইখন বোলে? বোলে এখনো বোৱা নাই। শাস্ত্ৰ পঢ়ি আমি জ্ঞান আয়ত্ব কৰিলোঁ, যদি ব্যৱহাৰিক জীৱনত নলগাওঁ হয়তো কামত দিবনে বাৰু? তাক উপলব্ধি কৰিব লাগিব। উপলব্ধিয়ে হ'ল বিজ্ঞান। উপলব্ধি কৰি যেতিয়া যিটো কৰ্ম কৰিবলৈ কৈছে ভাগৱতে আমাক, যিটো কৰিবলৈ কৈছে সেই কৰ্মটোত যেতিয়া লাগি যাম, এইটো হ'ল তদংগ। আৰু কৰ্মটোত লাগিলোঁ যেতিয়া ফল এটা পামেই নিশ্চয়। আৰু এই ফলটোৱে হ'ল ৰহস্য। আৰু এই ৰহস্যৰ সম্পৰ্কে গীতা শাস্ত্ৰত ভগৱন্ত কৃষ্ণদেৱে অৰ্জুনক কৈছিলে, হে সখী, যিজনে মোৰ ৰহস্যটো জানি গ'ল, ৰহস্য জানে যিটো লোক সততে কীৰ্তন কৰে মোক, ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত, মোৰ সৰ্বোত্তম দুই পাৱে কৰে নমস্কাৰ ভক্তিভাৱে, তাৰ মোৰ এৰা এৰি নাহি কদাচিত। আৰু এতিয়া যেতিয়া ব্ৰহ্মাদেৱে নাৰায়ণৰ পৰা ভাগৱত পালে, ভাগৱত পাই যেতিয়া নাৰদক দায়িত্ব দিছে পৃথিৱীত ভাগৱত প্ৰচাৰ কৰিবৰ কাৰণে, তেতিয়া ব্ৰহ্মাদেৱে নাৰদক কৈছিলে, হে নাৰদ, তোমাক মই যি ভাগৱত ক'লোঁ, এই ভাগৱতৰ সাৰ হ'ল কেৱল কৃষ্ণ নাম। মনত ৰাখিবা। আৰু এই কথাটো মই নিজে কোৱা কথা নহয়, স্বয়ং ভগৱন্তই মোক নিজ মুখেৰে কৈছিলে, নামৰ মহিমাৰ অন্ত নাই। গতিকে তোমাক মই ভাগৱত ক'লোঁ, তুমি এই ভাগৱত পৃথিৱীত প্ৰচাৰ কৰা। লক্ষ্য উদ্দেশ্য মাত্ৰ এটাই, পৃথিৱীৰ মানুহে ভাগৱত পঢ়ি জ্ঞানটো আয়ত্ত কৰক, অজ্ঞানতা দূৰ হওক, কৃষ্ণত ৰতি হৈ এই দুখময় সংসাৰ সাগৰখন যাতে সুখে শান্তিৰে তৰি গুচি যাব পাৰে। কৈলোঁ ভাগৱত তোমাৰ আগত, কৃষ্ণ নাম মাত্ৰ সাৰ, মুত ভগৱন্তে পূৰ্বে কহিছন্ত, মহিমাৰ নাহি পাৰ, তুমি সৰ্বজান ইটো শাস্ত্ৰ খান, প্ৰচাৰ কৰা লোকত, অজ্ঞান গোচুক সংসাৰ তৰুক, মিলুক ৰতি কৃষ্ণ। আকৌ এটা সতৰ্কবাণী কৰিছে, সাৱধান, যাতে ভক্তিৰসৰ অলপো ব্যাঘাত নহয়। জ্ঞান মাৰ্গ কৰ্মমাৰ্গ চাৰি, তুমি কেৱল ভক্তিহে পৃথিৱীত প্ৰচাৰ কৰিবা। কিন্তু মুনি বৰ ভকতিৰ ৰসৰ, বিঘাত যেন নহয়, চাৰি জ্ঞান কৰ্ম কৃষ্ণ সেৱা ধৰ্ম, কৰিবা মাত্ৰ উদয়,
কেৱল কৃষ্ণ সেৱা ধৰ্মহে তুমি পৃথিৱীত প্ৰচাৰ কৰিবা। গতিকে ইয়াৰ পৰা আমি সুফলটো পাবলৈ হ'লে ইয়াত মাত্ৰ আমাক এটা বস্তুৱেই বিশেষ প্ৰয়োজন, সেইটোৱেই হ'ল সুদৃঢ় বিশ্বাস। বিশ্বাসে নামৰ কক্ষা, বিশ্বাস নবহিলে নামে নকৰন্ত ৰক্ষা। কিন্তু নামক বিশ্বাস কৰিবলৈ হ'লে আমি মনৰ পৰা অন্ধবিশ্বাসবিলাক কিন্তু এৰিব লাগিব। কুসংস্কাৰবিলাক আমি এতিয়াও সমাজৰ পৰা দূৰ কৰিব পৰা নাই। এটা উদাহৰণস্বৰূপে যে এজনী ছোৱালীৰ দুখন বিয়া হোৱা কোনো হিন্দু শাস্ত্ৰত নাই। আমাৰ দুখন বিয়া পাতে নহয়নে বাৰু? এখন ছোৱালী যেতিয়া প্ৰথম গাভৰু হ'ব তেতিয়া ডাঙৰ বিয়াখনতকৈও ধুমধামেৰে পাতে, বিভিন্ন যুক্তি আৰু পিছত বিয়া দিব নোৱাৰিবও পাৰোঁ। আৰু সেই পুষ্পিতা বিয়াখন পাতিবলৈ যাওঁতে চকুৰ আগত দেখিছোঁ আমাৰ আইসকলে বহুত এলান্ধুকলীয়া নীতি নিয়ম কিছুমানৰ আশ্ৰয় লয়। দ্বিতীয়তে আমাৰ সমাজত এতিয়াও চলি আছে বোলে শনিবাৰ মঙলবাৰ চলে নচলে, বোলে শনিবাৰে মঙলবাৰে বাঁহ কাটিব নাপায়, দাড়ি চুলি নখ কাটিব নাপায়, হয়নে বাৰু? ক'ত লিখা আছে? অন্ধবিশ্বাস। গ্ৰহৰ ভিতৰত আটাইতকৈ ধুনীয়া গ্ৰহটো দেখিবলৈ শনি গ্ৰহ। শনিবাৰে কৰা কাম ধুনীয়া হ'বনে বেয়া হ'ব তেতিয়াহ'লে? আকৌ মংগলটো কি কৰিলে? অমংগল কৰি পেলালে। কোনোবাই যদি কয় আবেলি দাড়ি চুলি নখ কাটিব নাপায়, সেইটো মানিব পাৰি, তাত বিজ্ঞান আছে। মানুহে আহাৰ খোৱাৰ পিছত কেতিয়াও দাড়ি চুলি নখ কাটিব নালাগে, চকুৰ দৃষ্টি কমিব পাৰে। আইসকলে চেলাউৰিহে উঘালিব নাপায়, এইটো মানিব পাৰি, এইটো মানেনে বাৰু? যিমানে উঘালিব সিমানে চকু দৃষ্টি কমি কমি আহি দিব। আৰু বহুত অন্ধবিশ্বাস আছে, মই দীঘলীয়া নকৰোঁ। যি কি নহওক, মুঠতে পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্ত। মাত্ৰ এটা প্ৰশ্নৰ উত্তৰেই হ'ল ভাগৱত। ৰজা পৰীক্ষিত যেতিয়া সাপাগ্ৰস্ত হ'ল, শৰ্মিক মুনিৰ পুত্ৰ শৃংগী মুনিয়ে যেতিয়া সাপ দিলে 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব, চন্দ্ৰসাপ। আপোনাক যদি কোনোবা এজন জ্যোতিষে আজি কৈ দিয়ে, হেৰি আপোনাৰ কপালখনো চালোঁ, হাত দুখনো চালোঁ, অহা 7 দিনৰ ভিতৰত আপোনাক সাপে খুটি মাৰিব, কেনেকুৱা লাগিব বাৰু? ৰজা পৰীক্ষিতৰ সেই একে অৱস্থা হ'ল। প্ৰথম অৱস্থাত ভয় খালে, তাৰপিছত মনলৈ ভাৱ আহিলে 7 দিনৰ ভিতৰত মৰিমেই, যিহেতু ৰাজ্যৰ ধন সম্পত্তিৰ কি প্ৰয়োজন আছে। তেওঁৰ পুত্ৰ জন্মেঞ্জয়ক ৰাজ্যভাৰ চমজাই সৰজু নদীৰ তীৰলৈ গুচি গ'ল। এই খবৰটো যেতিয়া পৃথিৱীত প্ৰচাৰ হৈ গ'ল, গোটেই পৃথিৱীৰ ঋষিমুনিবিলাক আহি সমবেত হৈছে ৰজা পৰীক্ষিতক খবৰ কৰিবৰ কাৰণে। তেতিয়া ৰজা পৰীক্ষিতে সেই ঋষিমুনিসকলক লক্ষ্য কৰি মাত্ৰ এটা প্ৰশ্ন কৰিছিলে, বিশেষত কি কৰিবে ম্ৰিয়মানলোকে বিমঋষি কহিউক মুত ঋষি লোকে। মোৰ দৰে মৃত্যুমুখী লোকে কি কৰা উচিত? তাত সমবেত হোৱা আমি শুনামতে 60,000 ঋষিমুনি সমবেত হৈছিলে বুলি আমি মুখে মুখে প্ৰচাৰ এটা হৈ আহিছে। তেওঁলোকে ভিন্ন ঋষি ভিন্ন মত আগবঢ়ালে। এৰাম শুনি মুনি সবে বোলে যাৰ যে নমতি কেহু বোলে পৰম তপতে পাই গতি। কিছুমানে ক'লে তপ কৰা, কিছুমানে ক'লে জপ কৰা, কিছুমানে ক'লে যজ্ঞ কৰা, তীৰ্থস্থান কৰা, ভিন্ন ঋষি ভিন্ন মত। পৰীক্ষিতৰ মনটো বেছি চঞ্চলহে হৈ গুচি গ'ল। কি কৰিম এতিয়া? তীৰ্থত স্নান কেনেকৈ কৰিম? বোলে 12 বছৰ লাগিব। যজ্ঞ কেনেকৈ কৰিম? যজ্ঞৰ স্থান পবিত্ৰ কৰিবৰ কাৰণে 12 বছৰ হাল বাব লাগিব। আছেহে 7টা দিন, তাৰে 2টা দিন গ'লেই। উগুল থুগুল মন লৈ বহি আছে। ইফালে কি হ'ল? নাৰায়ণে ব্ৰহ্মাক ভাগৱত দিলে, ব্ৰহ্মাই নাৰদক দিলে, নাৰদে ব্যাসদেৱক দিলে। সেই ব্যাসদেৱৰ দিনতে ভাগৱতে লিখিত ৰূপ পালে। ব্যাসদেৱে তেওঁৰ পুত্ৰ শুকক ভাগৱত পঢ়ুৱাই দায়িত্ব দি দিলে, পৃথিৱীত তুমি ভাগৱত প্ৰচাৰ কৰিবা।
শুকদেৱে ভাগৱত পাই মনে মনে ভাবি আছে মই অকলে অকলে কেনেকৈ প্ৰচাৰ কৰিম গোটেই পৃথিৱীত। তেনেকুৱাতে দেখিলে সুবৰ্ণ সুযোগ। ৰজা পৰীক্ষিত শাপাগ্ৰস্ত হৈছে, গোটেই পৃথিৱীৰ ঋষিমুনিবিলাক আহি সমবেত হৈছে। এইটো সুযোগতে মই ভাগৱত কওঁগৈ বুলি জুলুঙাত ভাগৱত লৈ উপস্থিত। তাৰ ৰজা পৰীক্ষিতে শুকদেৱকে বিশিষ্ট আসনখন আগবঢ়াই তেওঁকে গুৰু মানি সেৱা সৎকাৰ কৰি প্ৰশ্নটো কৰিছিলে। তাৰ শুকদেৱে একে উশাহে উত্তৰ দিলে, হে ৰাজন, এতিয়া কলিযুগত ভাগৱত ধৰ্মৰ বাদে আন ধৰ্ম কৰ্মই তোমাক গতি দিব নোৱাৰে। তুমি একো কৰিব নালাগে, মাত্ৰ মই কৈ যাম তুমি শুনি গ'লেই হ'ল। দুটা চৰ্ত। প্ৰথম, ভাগৱত কৈ শেষ নোহোৱা পৰ্যন্ত জলৰ বাদে তুমি একো আহাৰ গ্ৰহণ কৰিব নোৱাৰিবা। সেইকাৰণে আমাৰ ভাগৱত পাঠৰ স্থলীত চাহ তামোল এইবিলাক নিষিদ্ধ নহয়নে বাৰু? বৰকৈ মন গ'লে বাহিৰত গৈ খাই আহেগৈ আৰু, জেগা আছে, ইয়াত নহ'ব, পানীৰ বাদে। দ্বিতীয়তে, ভাগৱত কৈ শেষ নোহোৱা পৰ্যন্ত তোমাৰ মনটো ভাগৱতৰ বাদে কিন্তু ক'লৈকো নিব নোৱাৰিব। সেইকাৰণে যিমানকণ সময় আপোনাৰ ধৈৰ্য থাকে, আধা ঘণ্টাই হওক এঘণ্টাই হওক, মনটো ভাগৱতত দি শুনক, তেতিয়াহে ইয়াৰ ৰসটো পাব। কিন্তু মনত ৰাখিবা বোলে ভাগৱত গ্ৰন্থ বিপৰীত, মই তোমাক যি ভাগৱত ক'ম এই ভাগৱত অন্য গ্ৰন্থৰ লগত নিমিলে, বিপৰীত গ্ৰন্থ। এটা ভাগৱতক বিপৰীত গ্ৰন্থ বুলি কিয় ক'লে? ইয়াৰ কেইবাটাও দিশ আছে। এটা দিশত মই কৈছোঁ, আন ধৰ্মত আন গ্ৰন্থই আন ধৰ্ম কৰ্ম প্ৰচাৰ কৰিছে। আন গ্ৰন্থত আন ধৰ্ম কৰ্মত কি আছে? প্ৰভু দিয়া বোলে ধন, কি লাগে বোলে ধনং দেহি, ভাৰ্যাং দেহি, সুখং দেহি ইত্যাদি দিয়ে থাকা। তো ভাগৱতে কি ক'লে? হে প্ৰভু মোক একো নালাগে। এইটোৱেই পাৰ্থক্য। শিৱই ভগৱন্ত কৃষ্ণক হৰমোহনৰ পিছত যেতিয়া স্তুতি কৰিছিলে, কি বুলি কৈছিলে? অনমাগো সুখ ভোগ নলাহাগে মুকুতি, তোমাৰ চৰণে মাত্ৰ থাকো ভকতি, সজ্জনৰ সংগ নুগুচুক সৰ্বক্ষণে, এতে প্ৰসাদ মাগো তোমাৰ চৰণে। হে প্ৰভু, মোক সাংসাৰিক সুখ ভোগ ধন পইচা পাতি মাটি বাৰী ঐশ্বৰ্য বিভূতি মোক একো নালাগে। মোক মাত্ৰ তোমাৰ চৰণত ভক্তি দিয়া, মোক মাত্ৰ ভকতৰ সংগ দিয়া। গতিকে আমি কিবা বিচাৰিছোঁ নেকি? শৰাইখন দি ভাদমহীয়া নামঘৰত শৰাই দি বিচাৰিছোঁ নেকি? এতিয়া বিপৰীত হ'ব আকৌ, সাৱধান। এইটোকে কয় নিষ্কাম ভক্তি। গুৰুজনে আমাক যি এক শৰণ হৰিনাম ধৰ্ম দি থৈ গৈছে, এই পন্থটো হ'ল নিষ্কাম বা নিৰ্গুণ পন্থ। ঈশ্বৰ আকৌ সাকাৰ। ভাগৱতে আমাক সাকাৰ ঈশ্বৰকহে ভজিবলৈ কৈছে, মনত ৰাখিব। এতিয়া যদি মই এটা প্ৰশ্ন কৰি দিওঁ বোলে ঈশ্বৰ সাকাৰ নে নিৰাকাৰ, প্ৰত্যেকৰে মুখত এটাই উত্তৰ, সৰু সৰু ল'ৰা ছোৱালীৰ পৰা ধৰি পণ্ডিতজনলৈকে, বোলে ঈশ্বৰ নিৰাকাৰ। নিৰাকাৰ বুলি ক'লে কি বুজো? আকাৰ শূন্য। যদি ঈশ্বৰৰ আকাৰেই নাই, পদ্মকল্পত আকৌ ভাগৱত নাৰায়ণে যেতিয়া ব্ৰহ্মাক কৈছিলে, মুখখন ক'ৰ পৰা আহিলে? প্ৰশ্ন হয় নহয়? আচলতে নিৰাকাৰ মানে আকাৰ শূন্যক বুজোৱা নাই। তেওঁ আকাৰ শূন্য হ'বও পাৰে, আকাৰো ল'ব পাৰে। যতেক প্ৰাকৃত আকাৰ বৰ্জিত ভৈলন্ত যিহেতু হৰি, এহি হেতু তেখে নিৰাকাৰ নাম আচন্ত ঈশ্বৰে ধৰি। যে ভগৱন্তৰ যিটো আকাৰ লয় প্ৰাকৃত আকাৰ বৰ্জিত। আমি যিটো আকাৰ হৈছোঁ সেইটো প্ৰাকৃত। কেঁচুৱা হ'লোঁ, শিশু হ'লোঁ, যুৱক হ'লোঁ, বৃদ্ধ হ'লোঁ, এই দেহটো যেতিয়া কাম নাইকিয়া হ'ব আকৌ গৈ কেঁচুৱা হ'বগৈ লাগিব। কিন্তু ভগৱন্তৰ আকাৰ সেইটো নহয়। গতিকে আমাৰ ঈশ্বৰ, গুৰুজনে আমাক সাকাৰ ঈশ্বৰক ভজিবলৈ। ভগৱন্ত কৃষ্ণৰ সেৱা দুই প্ৰকাৰে হ'ব। এটা হ'ল বহিৰ্জাগতিক কৃষ্ণৰ সেৱা, এটা হ'ল আধ্যাত্মিক কৃষ্ণৰ সেৱা। আধ্যাত্মিক কৃষ্ণৰ ৰূপটো ভজনত সকলোৱে পাইছে, ধ্যান বৰ্ণনত আছে। সেয়া হ'ল আধ্যাত্মিক কৃষ্ণৰ সেৱা। কেনেকৈ হ'ব? পুৱা গধূলি গুৰু সেৱা কৰা, নাম প্ৰসংগ কৰা, ভাগৱত চৰ্চা কৰা, এয়া হ'ল আধ্যাত্মিক কৃষ্ণৰ সেৱা। ইয়াৰ মাধ্যমেদি আমি বহিৰ্জাগতিক কৃষ্ণৰ সেৱা কৰিব লাগিব।
গুৰুজনাই বহিৰ্জাগতিক কৃষ্ণৰ ৰূপটো আমাক দি থৈ গৈছে যে বহিৰ্জাগতিক কৃষ্ণৰ ৰূপ কোনা অ যত জীৱ জংগম কীট পতংগম অগণগ জগতেৰি কায়া। হে প্ৰভু, এই সমস্তবিলাক তোমাৰেই কায়া। কায়া মানে দেহ নহয় জানো? তুমি বুলি কাক ক'লে? ঈশ্বৰক কৈছে। যদি এই সমস্ত পঞ্চভৌতিক দেহবিলাক ঈশ্বৰৰে দেহ হয়, তেতিয়া ঈশ্বৰৰ ৰূপ হয় নহয় সকলো? গুৰুজনে বেদস্তুতি লিখিছে কীৰ্তনৰ, যিসকল মহাজ্ঞানী লোক তেওঁলোকে গোটেই জগতখনকেই হৰি বুলি কয়। আমি পাৰিছোঁনে নাই? এই বহিৰ্জাগতিক কৃষ্ণৰ সেৱা কেনেকৈ হ'ব? অ সমানত মৈত্ৰীউত মতসতকাৰ অ দৰিদ্ৰক দয়া কৰি বেক বাৰম্বাৰ। এইটো হ'ল বহিৰ্জাগতিক কৃষ্ণৰ সেৱা। সমবয়সীয়াজনৰ লগত মৈত্ৰী, উত্তমজনক সন্মান কৰা, শ্ৰদ্ধা কৰা, ভক্তি কৰা, দৰিদ্ৰসকলক দয়া কৰা, দুখীয়াক দয়া কৰাটো। আকৌ আধ্যাত্মিক কৃষ্ণৰ সেৱা, এই নাম গীতা ভাগৱত শাস্ত্ৰ কৰিবে শ্ৰৱণ, সাধু সংগে মোৰ নামক কৰিবে কীৰ্তন, এই ৰাম ইষব সাধন যিটো কৰিলে আশ্ৰয়, অনায়াসে মুত তাৰ চিত্ত নিমজয়। এইটো হ'ল আধ্যাত্মিক কৃষ্ণৰ সেৱা। আৰু যি কি নহওক, শাস্ত্ৰ যিমানেই পঢ়ক, শাস্ত্ৰত দুটা তত্ত্ব পাব। এই তত্ত্বৰ কথাটোকে কৈ সামৰিম আৰু, নহ'লে আমাৰ এই বিনীত বৰা বাবু আমনি লাগিব, পাঠককেইজনেও আমনি লাগিব, বহুতেই বহি থাকিলে। আমিও ভুক্তভোগী আগতে বহি আছিলোঁ এনেকৈ বহুত। তত্ত্ব এটা হ'ল তত্ত্ব, এটা হ'ল তত্ত্বৰ ওপৰত পৰমাৰ্থ তত্ত্ব। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে যেতিয়ালৈকে গুৰুজনক লগ পোৱা নাছিল, তেতিয়া তেওঁ এজন শাক্ত মহাপণ্ডিত আছিলে, গোটেই আগম শাস্ত্ৰত পণ্ডিত। গুৰুজনক লগ পোৱাৰ পিছত নিগম শাস্ত্ৰ পঢ়িলে। আগম নিগম বেদ ৰামায়ণ পুৰাণ ভাৰত গীতা ভাগৱত আদি সকলো শাস্ত্ৰ অধ্যয়ন কৰি আমাক এটা তত্ত্ব দি থৈ গ'ল। বেদে ৰামায়ণে পুৰাণে ভাৰতে আদি মধ্যয় অৱসানে, হৰি কেশে মাত্ৰ কহয় নিশ্চয়, জানা তত্ত্ব সিমানে। সকলোৱে বোলে এক ঈশ্বৰকহে কৈছে। যিটো একেশ্বৰবাদ, একেশ্বৰবাদটো হ'ল সকলো শাস্ত্ৰৰ তত্ত্ব। আৰু সেই এজন ঈশ্বৰক যিটো প্ৰক্ৰিয়াৰে সন্তুষ্ট কৰিব পাৰি, সেইটোৱে হ'ল তত্ত্বৰ ওপৰত পৰমাৰ্থ তত্ত্ব, যিটোৰ ওপৰত আৰু তত্ত্ব নাই। সেই পৰমাৰ্থ তত্ত্বৰ নাম ঘোষাত আমাক দুভাগ দিছে। এক হ'ল গীতাৰ পৰমাৰ্থ তত্ত্ব। কৃষ্ণদেৱে অৰ্জুনক ক'লে, হে সব্যসাচী, তোমাক মই এতিয়া পৰমাৰ্থ তত্ত্বৰ কথাটো কওঁ, বাছি লোৱা। অ কৃষ্ণ নিগদতি সব্যসাচী, পৰমাৰ্থ তত্ত্ব লৈও বাচি, সুদৃঢ় বিশ্বাসে শৰণ লৈও আমাত, অমুতে মাত্ৰ সদা দিয়া চিত্ত, গায়ো মোৰ গুণ নাম গীত, সকলো শাস্ত্ৰৰ কহিলোঁ সাৰ সাক্ষাৎ। হে সব্যসাচী, পৰমাৰ্থ তত্ত্ব কৈছোঁ লোৱা। কি? সুদৃঢ় বিশ্বাসে তুমি মোৰ চৰণত শৰণ লোৱা। এই গীতাৰ পৰাই, গীতাৰ পৰমাৰ্থ তত্ত্বটো আনি গুৰুজনে একশৰণ হৰিনাম ধৰ্ম আমাক প্ৰচাৰ কৰি থৈ গৈছে। সেইকাৰণে মহাপুৰুষে নাম ঘোষণা কৰি দিলে, সকলোৱে পৰমাৰ্থ তত্ত্বটো শুনা। অ শুনা পৰমাৰ্থ তত্ত্ব, শ্ৰীমন্ত শংকৰ মত, ধৰিও সজন সকল,
হৰিৰ কীৰ্তন কৰি সুখে সংসাৰ কটৰি পাইবা ভক্তি পৰম নিৰ্মল ৰাম পাইবা ভক্তি পৰম নিৰ্মল গুৰুজনাই আমাক যি একশৰণ হৰিনাম ধৰ্ম দি থৈ গৈছে এই হ'ল সকলো শাস্ত্ৰৰ পৰমাৰ্থ তত্ত্ব গতিকে ইমানকে কৈ আজি অনুষ্ঠানভাগি শুভ উদ্বোধন কৰা হ'ল বুলি আমি ঘোষণা কৰিছোঁ।